সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে জামিন লাভ কৰিছিল যদিও সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰাৰ কাৰ্যৰ বিৰুদ্ধে আজি তিনিচুকীয়া জিলা কংগ্ৰেছে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ সমদল কৰি আহি মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাজপথত মুখ্যমন্ত্ৰী ভোটতালিকা দাহ কৰি বিভিন্ন শ্লোগানেৰে মাৰ্ঘেৰিটাৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দিলৱাৰ হুছেইন মজুমদাৰৰ বিনা চৰ্তে মুক্তিৰ দাবী জনাইছে তিনিচুকীয়া তথা মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছে। কংগ্ৰেছ দলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা কৰাৰ লগতে এনে অগণতান্ত্ৰিক কাৰ্যৰ পৰা বিৰত থাকিবলৈ অসম চৰকাৰলৈ আহ্বান জনায়। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। সাংবাদিকসকল হল গণতন্ত্ৰ চতুৰ্থ স্তম্ভ, আমি সকলোৱে জানো। আৰু এই চতুৰ্থ স্তম্ভই সাংবাদিকসকলে কি হয় সমাজৰ প্ৰকৃত যিখন ছবি, সঁচা ছবিখন ৰাইজৰ আগত সকলোৰে আগত প্ৰতীয়মান হোৱাকৈ দাঙি ধৰাৰ প্ৰচেষ্টা কৰে। তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন ঠাইলৈ গৈ পিনে বহু কষ্ট কৰি বোকা পানী গছকি তেওঁলোকে সংবাদ জগতৰ সৈতে জড়িত হৈ থাকে, সংবাদ তেওঁলোকে সংগ্ৰহ কৰে। কিন্তু কথাটো হ'ল যেতিয়া সমাজৰ প্ৰকৃত ছবিখন সাংবাদিকসকলে উদঙাবলৈ চেষ্টা কৰে বা দিবলৈ চেষ্টা কৰে, স্বাভাৱিকতে যিবিলাক ভ্ৰষ্টাচাৰী চৰকাৰ, এই চৰকাৰবিলাকে ভীতিগ্ৰস্ত হয়। অসমত সেইধৰণৰ হৈছে। অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে এতিয়া যে সাংবাদিকসকলে তেওঁলোকৰ যিটো ফোপোলা স্বৰূপ, উন্নয়নৰ যিটো ফোপোলা স্বৰূপ তেওঁলোকে যিটো ঢাক ঢোল বজাই পিনে আজি গোটেই বিভিন্ন ধৰণে প্ৰচাৰ কৰি আছে, বিভিন্ন ধৰণে উন্নয়ন হৈছে, তেওঁলোকে বিভিন্ন কাম কৰিছে, এইবিলাক মিছা কথা। এই মিছা কথাবিলাক তেওঁলোকে যেতিয়া সাংবাদিকসকলে বিভিন্ন ধৰণৰ যিবিলাক প্ৰকৃততে সাংবাদিকতা লৈ তেওঁলোকে গৌৰৱ কৰে, যিবিলাক নেকি নিৰ্ভীক সাংবাদিক, এইসকলে তেওঁলোকে সমাজৰ আগত এইবিলাক দাঙিবলৈ উদঙাই দিবৰ কাৰণে বিচাৰিছে। আৰু যিজন সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, তেওঁলোকৰ মাজৰ এজন, তেওঁ প্ৰকৃত ছবিখন যেতিয়া উদঙাই দিবলৈ চেষ্টা কৰিলে চৰকাৰ ভীতিগ্ৰস্ত হ'ল, চৰকাৰ ভয় খাই তেওঁক শাৰীৰিক মানসিকভাৱে এটা হাৰাশাস্তি কৰি জেললৈ নিক্ষেপ কৰিলে। আমি যথেষ্ট উদ্বিগ্ন হৈছোঁ ইয়াৰ কাৰণে। সাংবাদিকসকলক যেতিয়া মান্যতা নিদিব, সাংবাদিকসকলক যেতিয়া ভীতিগ্ৰস্ত কৰিব চেষ্টা কৰিব, তেনেহ'লে এখন চৰকাৰ, এখন ৰাজ্য, এখন দেশ হৈ নাথাকিব। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক, সাংবাদিকসকলৰ নিগ্ৰহ বন্ধ কৰক। ধন্যবাদ। আমিও জীৱনৰ কেইবাটা দশক আমাৰ জীৱনটো পাৰ কৰিলোঁ আৰু এই সময়তে আমি বিভিন্ন চৰকাৰ দেখিলোঁ। কিন্তু আমি হিন্দী চিনেমাত দেখাৰ দৰে ভিলেনী ষ্টাইলত কাৰ্যনিৰ্বাহ কৰা অসমৰ মুখ্যমন্ত্ৰী প্ৰথম এজন দেখিলোঁ। তেওঁ নিজে আইন বনায়, তেওঁ কোনো আইন নামানে। তেওঁ আজি কৈছে যে তেওঁ সাংবাদিকক সমালোচনা কৰিছে। সাংবাদিকৰ কি অৰ্থ, কাক তেওঁ স্বীকৃতি দিব সেই সম্বন্ধে কৈছে। খুব দুৰ্ভাগ্যজনক কথা। আৰু দিলৱাৰ হুছেইন ডাঙৰীয়াক তেওঁলোকে আটক কৰিলে আৰু কাৰাগাৰলৈ নিক্ষেপ কৰিলে, এইটো এটা আমাৰ চতুৰ্থ স্তম্ভৰ কাৰণেই নহয়, গোটেই অসমবাসীৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক কথা। মনে সজা কিছু তেওঁলোকে কেছত তেওঁলোকে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। জামিন পোৱাৰ পিছতো তেওঁ আকৌ পুনৰ তেওঁক এৰেষ্ট কৰিছে। এইবিলাক কথা এইটোৱে বুজায় যে মুখ্যমন্ত্ৰীজনে তেওঁ ভাৰসাম্য হেৰুৱাই পেলাইছে। তেওঁ এতিয়া যাকে পায় তাকে তেওঁ কামুৰিব লৈছে আৰু তেওঁ নিজৰ গাদীখন যে তেওঁ সুৰক্ষিত নহয়, অসমৰ ৰাইজে যে বিতুষ্ট হৈছে তাৰে তেওঁ প্ৰমাণ পাইছে। আজি চাওক, তেওঁ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই। আজি তেওঁ নিযুক্তি দিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলাৰজনৰ আজি যিটো অৱস্থা, যিধৰণে তেওঁ আচৰণ কৰিছে, সেইটো এটা দুৰ্ভাগ্যজনক কথা। প্ৰতিটো ক্ষেত্ৰতে আজি মুখ্যমন্ত্ৰীজন নিৰাশ হৈ পৰিছে যে তেওঁ যিধৰণে তেওঁ ইচ্ছামতে অসমখন চলে বুলি ভাবিছিলে, ইচ্ছামতে তেওঁ যি ইচ্ছা তাকে কৰিব বুলি ভাবিছে, কিন্তু ৰাইজে তাক প্ৰত্যাখ্যান কৰিছে। সাংবাদিক বন্ধুবৰ্গই তেওঁলোকক প্ৰত্যাখ্যান কৰি আছে আৰু তেওঁৰ এই পৰ্টেল
বা অন্যান্য যিবিলাক নিউজ চেনেল আছে তেওঁলোক লাহে লাহে এই চৰকাৰখনৰ বিৰুদ্ধে গৈ আমাৰ ৰাইজৰ পক্ষত থিয় দিছে। সেইটো তেওঁৰ এটা ডাঙৰ মূৰৰ বিষ।